তো গাইছ মই এনেকৈ আহিছিলোঁ খোজকাঢ়ি তো এতিয়া লগ পালোঁ মই এটা পাঠক একদম বিখ্যাত জনপ্ৰিয় পাঠক বাবু তোমাৰ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী ৰাষ্ট্ৰীপনাথ তোমাৰ ঘৰ ইয়াতে মুটকুচি থানা ৰঙিয়া জিলা কামৰূপ অসম ঘৰত কোন কোন আছে তোমাৰ মা দেউতা মই আৰু ককা আইতা দাদা এতিয়া তুমি কিমান ক্লাছত পঢ়ি আছ ভাগিৰ ক্লাছ 5ত তুমি এটা দিহা গাই দিয়াচোন এনেই অলপমান আকৌ নহয় দিয়া কিবা নিব আহিছা নেকি দোকানত কি নিব আহিছা দিয়া এটা গাই দিয়া গা নাই ঘৰত ঘৰ পৰাই বেলেগ বহুত দিন গাৱাই নাই এনেই অলপমান সেইটো দিহা দাদা মোৰে ঐ এইটো দিহা আমাৰতো যাবা না হা আমাৰতো যাবা নাই দিয়ে গাই দিয়া এনেই অলপমান আকৌ নহয় পাহৰি গৈছোঁ দাদা মোৰে ঐ যাব দেচোন ঘৰলৈকে মোক মোৰ ঘৰত ভাৰ যাও আছে মোলৈ বাট চাই মোৰ ঘৰত ভাৰ যাও আছে মোলৈ বাট চাই তাইৰ কাষত যাওঁ দাদা দিয়াচোন বিদায় তাইৰ কাষত যাওঁ দাদা দিয়াচোন বিদায় যাব দেচোন ঘৰলৈকে এনেকুৱা আৰু দিয়া গাই দিয়া অ দাদা মোৰ যাব দেচোন ঘৰলৈকে মোক অ মোৰ ঘৰে ফাৰ যায় আছে মোলৈ বাট চাই মোৰ ঘৰে ফাৰ যায় আছে মোলৈ বাট চাই তাইৰ কাষত যাওঁ দাদা দিয়াচোন বিদায় তাইৰ কাষত যাওঁ দাদা দিয়াচোন বিদায় যাব দেচো ঘৰলৈকে মোক